সৰু বয়সৰ ছাত্ৰ বিৰুদ্ধে কোৱা বুলি তাৰপিছত ময়ো প্ৰশাসনৰ লগত অলপ যোগাযোগ মই অলপ ব্যস্ত আছোঁ টংলা হয় বৃহত্তৰ টংলাৰ কাৰণে অতি দুখৰ বিষয় আৰু কোনোদিন এনেকুৱা ঘটনা হোৱা নাছিল আমি অসমৰ বিভিন্ন ঠাইত এনেকুৱা দেখা পাওঁ কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব দুৰ্ভাগ্যজনকভাৱে আমি ভবা নাছিলোঁ যোৱাকালি টংলা বৰজলা জুৰুপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মাৰ দুজন ল'ৰা ক্লাছ 4 আৰু 5ত পঢ়ে ব্যক্তিগত স্কুল কেন্দ্ৰীয় জাতীয় বিদ্যালয় ঘৰৰ পৰা ওলাই আহিছিল ওলাই অহাৰ পিছত তেওঁলোকে স্কুল যোৱা নাই বুলি স্কুল কৰ্তৃপক্ষই পৰিয়ালক যোগাযোগ কৰে তাৰপিছত পৰিয়ালে টংলা আৰক্ষী থানাত এজাহাৰ দিয়ে তাৰপিছত পৰিয়াল আৰু আৰক্ষীয়েও বহুত বিচাৰ খোচাৰ কৰে কিন্তু আজি এই স্থানত এই দুজন ল'ৰাৰ ছাত্ৰৰ ইউনিফৰ্ম অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে অতি নৃশংসভাৱে হত্যা কৰিছে গতিকে আমি এটা দাবী জনাইছোঁ যে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ উঠি অহা দুজন ছাত্ৰ তেওঁলোকৰ একো দোষ নাছিল আৰু ঘটনাটো অলপ উচিত তদন্ত আমি বিচাৰিছোঁ হয়তো কিবা ঘৰুৱা কিবাও থাকিব পাৰে গতিকে আৰক্ষীয়ে উচিত তদন্ত কৰক উচিত তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিব লাগে ব্যক্তিগত স্কুলত পঢ়িছিল ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে অতি নৃশংসভাৱে হত্যা কৰিছে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰিও থাকিব পাৰে আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি অহা হেৰি আছিল আমি দাবী জনাইছোঁ আৰু টংলাৰ কাৰণে আজি একদম কলা দিন বহুত দুখৰ বিষয় আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল টংলাৰ মাজমজিয়াৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয় স্কুলৰ দুগৰাকী ছাত্ৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা এই দুজন ছাত্ৰ যোৱাকালি ৰাতিপুৱাৰ ভাগতে স্কুললৈ বুলি ওলাই আহিছিলে ওলাই অহাৰ পিছত পৰৱৰ্তী সময়ত স্কুলৰ পৰা ঘৰলৈ ফোন গ'ল যে তেখেতসকলে স্কুলত উপস্থিত নাছিলে পৰৱৰ্তী সময়ত ঘৰত এক উৎকণ্ঠাৰ সৃষ্টি হয় আৰু ঘৰৰ পৰিয়ালৰ লোকে তেখেতসকলক বিচাৰ খোচাৰ আৰম্ভ কৰিলে বা পৰৱৰ্তী সময়ত আহি কিনে তেখেতসকলে পুলিচ থানাত এজাহাৰ এখনো দাখিল কৰে আৰু দাখিল কৰাৰ পিছত যোৱাকালি দিনটো আমি টংলা অঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু আমি নিজেই পৰিয়ালৰ ঘৰ আমি উপস্থিত হৈ তেখেতসকলৰ বুজ লওঁ আৰু আমি টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতো এই ক্ষেত্ৰত আমি আলাপ আলোচনা কৰোঁ পুলিচে আমাক জনোৱা মতে যে তেখেতসকলে প্ৰাৰম্ভিক অনুসন্ধান তেখেতসকলে আৰম্ভ কৰিছে কিন্তু আজি এক অত্যন্ত দুখজনক খবৰ এটা আমি পাবলৈ সক্ষম হ'লোঁ যে দুয়োগৰাকী ছাত্ৰকে
কোনোবা নৃশংসভাৱে হত্যা কৰি আপোনাৰ এই নদীৰ কাষতে পেলাই থৈ গুচি গৈছে আৰু এই ক্ষেত্ৰত আমি দুৰ্বৃত্তৰ উচিত শাস্তিৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে এই তদন্তসমূহ অতি ক্ষিপ্ৰতাৰে কৰি দুৰ্বৃত্তৰ জৰিয়তে তেখেতসকলে সোনকালে কৰায়ত্ব কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ।